নমস্কাৰ, জয় জগন্নাথ। আজি আমি জ্যোতিষ শিকোৱা দশম খণ্ডলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আমি এতিয়া দশম খণ্ডৰ আলোচনা ৰবি কোন কোন ৰাশিত থাকিলে কেনেকুৱা ফল দিয়ে সেই বিষয়ে অলপ আলোচনা কৰিম। আগৰ সপ্তাহত মই আপোনালোকক বৃহস্পতিৰ পৰা ৰবি কোন জেগাত থাকিলে কি দিয়ে সেইখিনি আপোনালোকক মই কৈছিলোঁ, প্ৰথম পজিশ্যন, দ্বিতীয় পজিশ্যন, তৃতীয় পজিশ্যন। কিন্তু গ্ৰহবিলাকৰ এটা কথা আছে, আমাৰ কালপুৰুষ চাৰ্টখনত এই যে গ্ৰহবিলাক মই ৰাশিবোৰ লিখিছোঁ, এই ৰাশিবিলাকত যেতিয়া কোনোবা এটা গ্ৰহ আহে তেতিয়া সেই ৰাশিৰ পৰা কিছুমান গুণ এবজৰ্ব কৰি লৈ পেলাই সেইমতে ফল দিয়ে। সেই কথাটো আপোনালোকে যেতিয়া ফলিত কৰিব, যেতিয়া মানুহক ক'ব, এইটোও আপোনালোকে চাব লাগিব। অকল ৰবি বৃহস্পতিবাৰ প্ৰথম দ্বিতীয় তৃতীয় কথাখিনি কৈ দিলে নহ'ব। আপোনালোকে মেষত থাকিলে কি ফল দিয়ে সেইটোও দিব লাগিব, সেইটোও চাব লাগিব। আৰু বেলেগক কোৱাৰ আগতে আপোনালোকৰ নিজৰ পুষ্টিখন উলিয়াই লওক, উলিয়াই লৈ পেলাই ৰবিৰ বস্তুটো আপোনালোকৰ লগত মিলিছে নে নাই সেইখিনি আপোনালোকে টেষ্ট কৰক। তেতিয়া আপোনালোকে বিশ্বাসত আহিব, কাৰণ নিজৰ ওপৰত নিজৰ প্ৰমাণ হৈ যাব আপোনাৰ। তেতিয়া মই প্ৰথমতে কৰিলোঁ, ৰবি মই বৃষত ধৰিলোঁ, মেষত ধৰিলোঁ। ৰবি ছাপ'জ ইয়াতে আছে মেষত ৰবি তুংগী উচ্চ আটাইতকৈ ভাল ফল দিয়ে। এতিয়া এই উচ্চ যেতিয়া হৈ যায়, ৰবি পিতৃকাৰক গ্ৰহ, পিতৃক ৰিপ্ৰেজেণ্ট কৰে। গতিকে এইটো জাতকৰ যেতিয়াই জন্ম হয় সেই সময়ত জন্ম হোৱাৰ লগে লগে পিতৃয়ে উচ্চ স্থান লাভ কৰে, প্ৰমোচন চমোচনো পায়, পিতৃৰ কাৰণে শুভকাৰক হৈ যায়। আচৰিত কথা, আপোনালোকে চাপ'জ আমি এতিয়া ল'ৰাটোৰ ওপৰতহে কৈছোঁ, কিন্তু ল'ৰাৰ পৰাও যে দেউতাকৰ ভাল হয় তেনেকুৱা এটা কথা। ৰবি যদি উচ্চ তংগী হয়, ৰবি উচ্চ পদলৈ জাতকৰ জন্মৰ পাছত যায়, সুনাম আহে, আপোনাৰ প্ৰমোচন পায়, বিৰাট প্ৰমিনেণ্ট প্ৰমোচন পায়, বিৰাট ওপৰলৈ যায়গৈ। জাতকৰ জন্মৰ পিছত বাপেকৰ উন্নতি অৱধাৰিত। আপুনি সেই যাৰ ৰবি উচ্চ মেষত, তেওঁলোকৰ উন্নতি একদম অৱধাৰিত। আৰু জাতকো যেনেকে পিতৃয়ে উচ্চ পদ পায়, তেনেকে জাতকেও জীৱনত উচ্চ পদ পায়। আৰু তেওঁ স্বাধীনভাৱে কাম কৰি ভাল পায়, অথৰিটি, নিজৰ ডিচিশ্যন নিজে লয়, কাৰোবাৰ আণ্ডাৰত থাকিব নাযায়। ৰবি পিতৃ, ৰবি ৰজা, আত্মা, এইখনৰ ৰজা তেওঁ। গতিকে তেওঁ কাৰো কথা শুনিব নোখোজে, সেইবোৰ মানুহ ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন লয়। আৰু তেওঁ নিজৰ যি মন যাব, যিটো ভাবিব সত্য, সেইটো ডিচিশ্যনেই তেওঁ ল'ব। গতিকে এই মানুহখিনি সাধাৰণতে বেলেগ মানুহে কণ্ট্ৰল কৰিব নোৱাৰে, ৰবি যাৰ উচ্চ হয়। আৰু তেওঁলোকৰ উচ্চ স্থান পায়, এখন IAS এনেকুৱা স্থানতে পায়। IAS IPSতো যদি পায়, ৰবি উচ্চ থাকে, তেওঁলোক IAS IPS এইবিলাক পদলৈ যায়গৈ। এইটো পদলৈ তেওঁলোকে যোৱাৰ সম্পূৰ্ণ স্কোপ থাকে। এতিয়া ৰবি ইয়াত গ'ল, এতিয়া বৃষ ৰাশি, ৰবি ইয়াত আহিলে। ৰবি যদি ইয়াতে আহে তেনেহ'লে তেওঁৰ দেউতাক, প্ৰথমতে ৰবি অহাৰ লগে লগে তেওঁৰ দেউতাক আৰ্থিকভাৱে সচ্ছল আছে বুলি জানিব লাগিব। আপুনি যেতিয়াই তেনেকুৱা এখন পুষ্টি পাব, তেতিয়া আপুনি চকু মুদি কওক ৰবি বৃষত আছে, আপোনাৰ দেউতাক নিশ্চয় ফাইনেন্সিয়েলি টনকিয়াল আছিলে। আপুনি আৰু তেওঁ যদি কিবা ব্যৱসায় আদি কৰে, দেউতাকে যদি কিবা ব্যৱসায় কৰিছে, এই জাতকৰ জন্মৰ পিছত সেই ব্যৱসায়ত তেওঁ ছাকচেছ হৈছে। কিবা যদি কাম আৰম্ভ কৰিছে, কিবা কৰিছে, ইয়াত ছাকচেছ হৈছে। কাৰণ কিয় হয়, শুক্ৰ আছিলে ৱেল্থ, শুক্ৰ হ'ল বৃষৰ অধিপতি, আৰু বৃষৰ অধিপতি শুক্ৰ হৈছে ৱেল্থৰ কাৰক। গতিকে সম্পদ, ফাইনেন্সিয়েল সম্পদটো সদায় তেওঁ সচ্ছল হ'বই। ল'ৰা জন্ম হোৱা বাপেকৰো ব্ৰেইন ভাল হৈ গৈছে, তেওঁৰো ব্যৱসায় বাণিজ্যত ভাল হৈ গৈছে। সেইটো বস্তু আপুনি এইটো দুটা আগতে বৃহস্পতিবাৰ চাইছিল, এতিয়া ৰাশিবিলাকত কি হ'লে এফেক্ট আপোনালোকে গম পালে। এতিয়া তাৰ পিছত যদি আমি ৰবি ধৰি লওঁ, মিথুনত আছে, এতিয়া মিথুনত যেতিয়া থাকে ৰবি, মিথুনৰ অধিপতি হ'ল বুধ। বুধ হ'ল ইণ্টেলিজেঞ্চ, ক্ৰিয়েটিভিটি, এইবিলাকৰ এটা হেৰি থকা গ্ৰহ। নিজৰ ইণ্টেলিজেঞ্চৰ কাৰণে, বুদ্ধিৰ কাৰণে বুধ হ'ল নিজৰ বুদ্ধি আৰু ইণ্টেলিজেঞ্চ। গতিকে ৰবিৰ ওপৰতো সেই ইণ্টেলিজেঞ্চ আৰু বুদ্ধিৰ প্ৰভাৱ পৰি যায়। তেতিয়া পিতৃয়েও নিজৰ ইণ্টেলিজেঞ্চ আৰু বুদ্ধি খটুৱাই ফাইনেন্সিয়েল ক্ষেত্ৰখনত, ব্যৱসায়ত তেওঁ কৃতকাৰ্য হয়। সেইটো এফেক্ট অকল ৰবিয়ে দিয়া নাই, ৰবিক অলপ বুধৰ ইনপুটো আহি গ'ল। এই বস্তুবিলাক আপোনালোকে বস্তুবোৰ জানিব লাগিব। পটককে আমি জাজমেণ্ট কৰি দিব নোৱাৰি, এইটো অমুকত আছে, ক'ত আছে,
কি এফেক্ট আহিব সেইটো আপোনালোকে জানিলে আপোনাৰ পাৰফেকশ্যন হৈ যাবগৈ। এটা মিথুনত থাকিলে বুদ্ধি খটুৱাই কৃতকাৰ্য হয়। আৰু মানসিকভাৱে যেতিয়া ৰবি মিথুনত থাকে সেইবোৰ মানুহ মানসিকভাৱে বৰ সবল হয়। দে আৰ ভেৰি পাৱাৰফুল, মেণ্টেলি বৰ পাৱাৰফুল হয়, পটককৈ ভাঙি নপৰে। তাহাঁতে চিন্তা ভাৱনা কৰি কিবা কিবি কৰি বুদ্ধি খটুৱাই ওলাই যাব যিকোনো পৰিস্থিতিতে। আৰু এই ল'ৰাবিলাকে সাধাৰণতে আৰ্টছ, কমাৰ্চ বা কমিউনিকেশ্যন জাতীয় বস্তুত তেওঁলোকৰ ফিল্ডটো কেৰিয়াৰটো আৰ্টছতো ঘটিব পাৰে, কমাৰ্চতো হ'ব পাৰে বা কমিউনিকেশ্যনতো তেওঁলোকে সেইকেইটা ছাবজেক্টৰ প্ৰতি ভেৰি ইণ্টাৰেষ্ট হয়। আৰু তাতে কমিউনিকেশ্যন য'ত থাকে নেটৱৰ্কিং তাতে তেওঁলোকে এইটো ভালো কৰে। গতিকে এইবিলাক আজিকালি মানুহেতো কমিউনিকেশ্যনত বহুত ধৰণৰ হৈ থাকে। গতিকে বহুত ব্যৱসায় আজি কমিউনিকেশ্যন বেছ আহিছে, কমাৰ্চ বেছ আছে, এতিয়া আৰ্টছ বেছো বহুত আহিছে আজিকালি। গতিকে সেইবিলাক বেছতো আপোনাৰ মিথুন ৰাশিত থাকিলে তাৰ নেটিভ মানে জাতকে উন্নতি কৰিব পাৰে। কিন্তু তেওঁলোকৰ বুদ্ধি সবল হয়। বাপেকৰ নিচিনাই তেওঁৰো বুদ্ধি আৰু ইণ্টেলিজেঞ্চটো খুব সবল, বিৰাট বুদ্ধিয়ক হয়। সেই জাতক বিৰাট বুদ্ধিয়ক হয় ৰবি যিহেতু ইয়াত থাকিলে, মিথুনত থাকিলে। এতিয়া আহিলো আমি কৰ্কটত। চাপোজ ৰবি আছে, ৰবি কৰ্কটত আছে। ৰবি যেতিয়া কৰ্কটত থাকে, কৰ্কটৰ অধিপতি হ'ল চন্দ্ৰ। কি হ'ল? আৰু চন্দ্ৰ হ'ল ক্ৰিয়েটিভিটি। চন্দ্ৰ হ'ল মানে ক্ৰিয়েটিভিটি এটা। চন্দ্ৰ প্লেনেটটো ক্ৰিয়েটিভিটি, চিন্তা কৰি ভাল পায়, হেৰি কৰে। আৰু চন্দ্ৰ হ'ল মুভেবল। আটাইতকৈ মুভেবল প্লেনেটটো আমাৰ ভিতৰত আছে আমাৰ জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ। দুদিনৰ মূৰে মূৰে ৰাশি সলাই ফুৰে, এই ইয়াত, এই তাত, এই তাত, চন্দ্ৰ মানে আপোনাৰ য'তে ত'তে ঘূৰি ফুৰে। এতিয়া এই চন্দ্ৰত থকা মানুহৰ দেউতাকবিলাকে এই ক্ৰিয়েটিভিটি, আৰ্টছ, ক্ৰিয়েটিভিটি এইবিলাকত এটা হবি হৈ যায়। যাৰ কৰ্কটত ৰবি আছে তেওঁৰ দেউতাকবিলাকৰ আৰ্টছ ভাল পায়, ক্ৰিয়েটিভিটি ভাল পায়, সেইবিলাক এটা হবি, সেইবিলাক মানে এটা হবি হয়। সেইবিলাকৰ তেওঁ মানে সেইটো বিৰাট হেৰি কৰে। আৰু এটা কথা আছে কি, চন্দ্ৰ এটা ভ্ৰমণশীল গ্ৰহ, আমাৰ আটাইতকৈ সোনকালে থকা গ্ৰহ। ইয়াত যেতিয়া জাতকে হয় তেতিয়া এটা কথা ঠিক, যদি আপোনালোকে ক'ৰবাত কৰ্কটত যদি ৰবি থকা মানুহ পায়, আপোনাৰ তাৰ ওচৰত আহে আৰু তেওঁ যদি কয় যে মই ইয়াতে লাগি আছো, তেতিয়া আপুনি তাক ডাইৰেক্টলি ক'ব পাৰে যে তুমি এই জন্মস্থানত লাগি থাকে লাভ নাই, তুমি অলপ দূৰত যোৱা আৰু ভ্ৰমণ কৰি থকাৰ এটা জব লোৱা। আজিকালি বহুত মানুহ আছে সময়ে নাথাকে ইয়াতে থাকিবলৈ। এতিয়া এই কেলকাতা, এই বোম্বে কিবা চেমিনাৰ এটেণ্ড কৰি ফুৰে, কিবা ক্লাছ লৈ ফুৰে, চাৰিওফালে ক্লাছ লৈ ফুৰে, বা কিছুমান আছে ঘূৰিয়ে ফুৰে, আজি নগাঁও, আজি তেজপুৰ, এনেকে ঘূৰি ফুৰে, ক'তো সময় নাই। সেই কিছুমান মানুহ আছে এনেকে ভ্ৰমণশীল, তাতে অকল ভ্ৰমণ কৰি থকা, চাকৰিটোৱে ভ্ৰমণ কৰি থকা। এই মাৰ্কেটিঙৰ কিছুমান মানুহ আছে ভ্ৰমণ কৰি আছে। এই তেনেকুৱা ধৰণৰ কেৰিয়াৰ এটাত এই মানুহখিনিয়ে ছাকচেছ পায়, এই ল'ৰাবিলাকে ছাকচেছ পায়। আৰু তেওঁলোকে জন্মস্থানৰ পৰা বাহিৰত ছেটেল কৰিলেহে কেৰিয়াৰত তেওঁলোকে উন্নতি কৰিব পাৰে। আৰু তেওঁ যদি অকল জন্মস্থানত থাকি পেলাই যদি মই কেৰিয়াৰৰ কাৰণে লাগি আছে, তেওঁ সেই ছাকচেছটো নাপায়। এতিয়া আমি যে জ্যোতিষ শিকো কি কাৰণে, মই জ্যোতিষখন কোৱা কথা যে আপোনাক কৈছো, কিন্তু আপোনালোকে ধৰিব পাৰিব মইতো এই জন্মস্থানত লাগি থাকি লাভ নাই, মই অলপ দূৰলৈ ওলাই যাওঁ, মই বাংগালোৰলৈ গুচি যাওঁ, তাতে মই কিবা এটা কৰিব পাৰিম। আৰু যেতিয়া আপোনাৰ গ্ৰহই যেতিয়া চাথ দি দিব, আপুনি দেখিব ইয়াত যিটো কাম কৰিব পাৰে তাত 1000 গুণ ছাকচেছ পাই যাব। গতিকে এইখিনি আপোনালোকে সদায় মানে মনোযোগেৰে চাব, এইবিলাকৰ ইম্পৰ্টেঞ্চো বহুত বেছি। ইয়াৰ পিছত মই আৰম্ভ কৰিম আপোনাৰ কন্যা ৰাশি, সিংহ ৰাশি। অথনি আমি ৰবি কৰ্কটত থকা বা কৰ্কটত কৰিলো, এতিয়া ৰবিক আনি আমি সিংহত থলোহি। যেতিয়া ৰবি সিংহত আছে তেতিয়া ৰবি স্বস্থানত আছে, নিজৰ স্থানত থাকিলেতো জানেই আৰু চব ৰজা হৈ যায়। ৰবি সেই সময়ত ৰজা। তেওঁ যেতিয়া ৰজা, তেওঁৰ জাতকৰ পিতৃও অথৰিটিভ হয়, একদম কৰ্তৃত্বশীল, মানে তেওঁ একদম চবকে চলাই থাকিব। ঘৰখনত তেওঁৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে, তেওঁৱেই গোটেই চলাব, গোটেই ঘৰখনত তেওঁ ৰজা। গতিকে পিতৃ কৰ্তৃত্বশীল হয়, প্লাছ যিহেতু ৰজা ঘৰত তেওঁ স্বগৃহত আছে, সেইকাৰণে ৰাজকীয় সন্মান, তাৰপৰা ৰাজকীয় সহায় এইবিলাকো তেওঁ লাভ কৰে। হয়তো ভাল ঠিকাও পাব পাৰে, নহ'লে তেওঁ চাকৰি তাকৰিও, ভাল ৰজা ঘৰৰ চাকৰি তাকৰি, প্ৰমোচন ভাল পোষ্ট তেওঁ পাব পাৰে। এইবিলাক জাতকৰ ল'ৰা কিছুমান মানে বহুত কথা আছে। কেতিয়াবা একো নহয় ল'ৰা জন্মৰ পিছতে এখন ঘৰ গৈ উঠি যায়, তেনেকুৱা কথা। আৰু ৰবি যদি ভাল হৈ আছে তেনেহ'লে তেওঁ হয়তো কিবা ভাল এষ্টাব্লিছমেণ্ট এটাও হৈ যাব পাৰে। ল'ৰাটো যদি ৰবি পায়, ল'ৰাটো ৰবি পাবৰ কাৰণেই ভাল এষ্টাব্লিছমেণ্ট হৈ যায়।
আৰু তেওঁ স্পষ্টবাদী, তেওঁ বিৰাট স্পষ্টবাদী হয়, তেওঁৰ দেউতাক বিৰাট স্পষ্টবাদী হয়, ডাইৰেক্ট কমিউনিকেশ্যন কৰে, ডাইৰেক্ট কথা কৈ দিয়া মানুহ। আৰু এই তাকো ঘূৰাই পকাই কথা কোৱা নাই, জিলাপি পাক নলগাই, ডাইৰেক্ট কথা কোৱা, তুমি বেয়া যদি বেয়া, ভাল যদি ভাল। তেনেকুৱা সিংহত ৰবি থাকিলে তেনেকুৱা ধৰণৰ নেচাৰ হয়। আৰু যেতিয়া জাতক, গতিকে জাতকৰ তাতে ৰবি আছে, গতিকে পিতৃৰ যিখিনি গুণ সেইখিনি জাতকতো থাকিব। কিন্তু তেওঁ নিজৰ যিখিনি বুদ্ধি, পিতৃৰ ইণ্টেলেকচুৱেল গুণ থাকে তেওঁ। আৰু এটা মেইন আৰু এটা মানে জাতকৰ একদম চৰিত্ৰ, যেনেকুৱা জাতকৰ চৰিত্ৰ হয়, জাতকৰ চৰিত্ৰটো এইখিনি বাপেকতকে ককাকৰ পৰা বেছি আহে। ককাকৰ চৰিত্ৰ এটা আহে বুলি কয়। ৰবি যদি সিংহত থাকে, ককাকৰ কিছুমান গুণ এই মানে নাতিনীয়েকৰ হাতত ফুটি, এটা ৰবি থাকে জাতক হাতত ফুটি উঠে, সেইটোও কয়। আৰু তেওঁ আৰ্থিকভাৱেও তেওঁ ৰাজকীয় সন্মান তেওঁ পায়, আৰ্থিকভাৱেও ঠিকেই থাকে, আৰু সহায় সহযোগ যেনেকৈ দেউতাকে পাইছিলে তেনেকৈ তেওঁ পায়। তেওঁ জীৱনত এটা ভাল এষ্টাব্লিছ কৰে। ৰবিৰ পৰা যিখিনি সহায় যায়, যিটো বেনিফিট থাকিব লাগে ৰজা ঘৰৰ পৰা এষ্টাব্লিছ হোৱা, সেইখিনি বেনিফিট তেওঁ পায়। ইয়াৰ পিছত আমি লিখিম কন্যা। কন্যাত যদি ৰবি থাকে তেনেহলে কি হয়? কন্যা হল বুধৰ ৰাশি। বুধটো ইণ্টেলিজেঞ্চ। আগতে যেনেকে মিথুন আছিলে, তেনে ইয়াতো বুধৰ কিছুমান ইনফ্লুৱেঞ্চ, কিন্তু ইয়াত কিছুমান ইনফ্লুৱেঞ্চ আকৌ বেলেগ হয়। তেওঁ ইয়াত জাতকৰ পিতৃ নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা পইচা ইনকাম কৰি স্বচ্ছল হয়। তেওঁ নিজৰ বুদ্ধি খুটুৱাই পইচা ইনকাম কৰে, মানে দেউতাকে, পিতৃয়ে। আৰু সকলোৰে সহায় সহযোগ পায়। তেওঁ এটা ছাপৰ্টিভ নেটৱৰ্ক থাকে, সকলো মানুহে তেওঁক সহায় কৰে। ইয়াত কন্যাত ৰবি থাকিলে তেওঁক মানে হেল্প কৰা মানুহ বহুত থাকে। এই কিবা হোৱা নাই, কোনোবাই কিবা এটা হেল্প কৰে, কিবা কৰে, তেওঁ হেল্পিং হেণ্ড এটা থাকে। হি হেজ এ হেল্পিং হেণ্ড। গতিকে এই কথাটো যেনেকে পিতৃৰ হাতত থাকে, ল'ৰাও তেনেকুৱা ইণ্টেলেকচুৱেল হয়। ল'ৰাও নিজৰ বুদ্ধিৰ ওপৰতে বুদ্ধিমত্তা খুটুৱাই তেওঁ এটা নিজৰ কেৰিয়াৰ পাথ আৰম্ভ কৰে। আৰু তাতকে ডাঙৰ কথা হৈছে কি, তেওঁৰ এটা ছাপৰ্টিভ নেটৱৰ্ক থাকে। কন্যাত থকা ৰবিয়ে সদায় ছাপৰ্টিভ নেটৱৰ্ক এটা থাকে। তেওঁ সহায় কৰিবলৈ তেওঁ সদায় ছাপৰ্টিভ নেটৱৰ্ক থাকে। গতিকে তেওঁ হয়তো বন্ধুবৰ্গ হ'ব পাৰে, বা তেওঁৰ ভায়েক ককায়েকো হ'ব পাৰে, বা তেওঁৰ মোমায়েকো হ'ব পাৰে। হি হেজ এ ভাল নেটৱৰ্ক, ছাপৰ্টিভ নেটৱৰ্ক। কিছুমান মানুহৰ থাকে নহয়, কোনোবাই কিবা কৰিব খুজিলে চবেই হেল্প কৰে, এইটো কৰ সিটো এটা হৈ যায়। আৰু সেইকাৰণে এইখিনি ৰবিৰ কন্যাত থাকিলে এইখিনি মানুহৰ মানে সেইখিনি এটা বেনিফিট পায়। এতিয়া আমি ধৰো ৰবি তুলাত। মই আপোনালোকক দেখি দিছো এইকাৰণেই যে ৰবি এতিয়া তুলাত ধৰিছো। আপোনাৰ শনিত যদি ৰবি তুলা ৰাশিত আছে, তেনেহলে কি দিয়ে? তুলা ৰাশিত আকৌ মানে ৰবি নিচস্ত হৈ যায়। যেনেকে মেষত উচ্চস্থ হৈ যায়, তুলা সদায় 7 নম্বৰ ৰাশিটো তুলা, ইয়াতে উচ্চস্থ, ইয়াত নিচস্ত। যেতিয়া নিচস্ত হৈ যায়, সেই জাতক জন্মৰ পিছত তেওঁৰ দেউতাকে বিৰাট ষ্ট্ৰাগল ফেচ কৰিব লগা হয়। হয়তো বিজনেছ ভালেই চলি আছিল, তেওঁ এইটো বেয়া হৈ গ'ল। তেওঁ একদম ষ্ট্ৰাগল ফেচ কৰি তললৈ যাব পাৰে, একদম ধূলিৰ নিচিনা হৈ যাব পাৰে। কিন্তু আকৌ তেওঁ গ্ৰেজুৱেলি উন্নতি কৰে। তেওঁ উঠি আহে, কিন্তু শেষ হৈ নাযায়। ৰবি নিচস্ত হলে এটা মনত ৰাখিব, সেই মানুহে একদম তলত ডুবি গৈ আকৌ উঠি আহে। কিছুমান জানে নহয়, এটা পাৰ্টি খুব বেয়াকে বিজনেছত মাৰ খালে আকৌ পিছত উঠি আহে। তেনেকেই এই মানুহ ৰবি যদি হয়, তেওঁৰ জাতকৰ দেউতাকে যিখিনি ষ্ট্ৰাগল কৰি একেবাৰে তলত ডুবিলেও আকৌ উঠি আহিব পাৰে। কিন্তু তেওঁ সাৰা জীৱন ষ্ট্ৰাগলটো থাকিবই। যেনেকে এতিয়া জাতকো থাকিব। এতিয়া জাতকৰ যেতিয়া পিতৃ তেওঁৰ নিজতেই যেতিয়া তুলাত ৰবি আছে নিচস্ত, গতিকে ষ্ট্ৰাগলটো তেওঁ থ্ৰু আউট দা লাইফ থাকিব। এতিয়া আপুনি আৰু মই তাত ক'বলগীয়া নাই। এইটো আৰু নিয়তিয়ে যেনেকে তেওঁক দিছে, জন্ম যেনেকে দিছে, তেওঁ সেই ষ্ট্ৰাগলটো তেওঁ ফেচ কৰিবই লাগিব। যাৰ তুলা আছে, যাৰ ৰবি তুলাত আছে, তেওঁলোকে এইটো নিজকে চাই লওক, হয় যে মইতো জিন্দগী ষ্ট্ৰাগলেই কৰি আছো। তেতিয়া তেওঁ ভাবো যে সেইটো উপায় নাই, আপুনি ষ্ট্ৰাগল কৰি থাকিব লাগিব। কিন্তু তেওঁলোকে আকৌ বিত্তীয় প্ৰতিষ্ঠান আদি, যিহেতু শুক্ৰত ইয়াৰ অধিপতি, তেওঁলোকে ফাইনেন্সিয়েল ইনষ্টিটিউচনতো নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। তাতে যদি ফাইনেন্সিয়েল ইনষ্টিটিউচনত কেৰিয়াৰ আৰম্ভ কৰে, তাতে তেওঁ এটা ছাকচেছ পাব পাৰে। বিত্তীয় প্ৰতিষ্ঠান বুলি ক'লে ইঞ্চুৰেঞ্চো বিচাৰিব পাৰোঁ, বেংক বিচাৰিব পাৰোঁ, তেনেকুৱা ঠাইতে তেওঁলোকে এটা কৰিব পাৰে আৰু কেৰিয়াৰ ল'ব পাৰে। গতিকে ইয়াৰ পিছত আহিব আমাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মংগল। কিন্তু এইখিনিতে দিগদাৰ হ'ল কি, ৰবি ইয়াতে আছিলে নিচস্থ,
কোনো মতে নিঃস্বস্থৰ পৰা ৰবি ওলাই গৈ বৃশ্চিক পাইছে, তেতিয়া ৰবিৰ বল আহাই নাই। নিঃস্বস্থ হৈ গ'লে একদম নিশকুটীয়া হৈ যায় নহয়, সেইকাৰণে মানুহৰ ষ্ট্ৰাগল হয়, ৰবিৰ বল নাহে। গতিকে তুলা ৰাশিৰ মানুহখিনিয়ে ৰবি থাকিলে যিটো ষ্ট্ৰাগল হয়, ইয়াতো ষ্ট্ৰাগল প্ৰায় লাইফৰ আধা মানলৈকে থাকেই, আধা মানলৈকে ষ্ট্ৰাগল থাকেই। তাৰপিছত ষ্ট্ৰাগল কৰি ইয়াত যেনে থ্ৰু আউট দ্য লাইফ থাকে, ইয়াত থ্ৰু আউট দ্য লাইফ নালাগে, এটা 50% অফ দ্য লাইফলৈকে ষ্ট্ৰাগল থাকে, তেওঁলোকে তাৰপিছত এষ্টাব্লিছ হ'ব পাৰে। এতিয়া বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মংগল। মংগলে আপোনাক যন্ত্ৰ আৰু ৰিয়েল এষ্টেট বুজায়, মাটি। গতিকে তেওঁৰ এতিয়া জাতকৰ পিতৃয়ে হয়তো যন্ত্ৰ মেচিনেৰী বা লেন্স ডিলিং, মেচিনেৰী ডিলিংছ বা মেচিনেৰী বিক্ৰী কৰা, ভাল কৰা, তেনেকুৱা কিবা কামত এংগেজ হ'ব পাৰে, বা নহ'লে লেন্স ডিলিঙতো কৰিব পাৰে। আৰু জাতকেও পিছত যাৰ বৃশ্চিকত ৰবি থাকে, তেওঁ যদি পিছলৈ কি কয় যন্ত্ৰ পাতিৰ ওপৰত কিবা ব্যৱসায় কৰে, বা তেওঁ যদি ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰে, তেনেহ'লে ৰবিৰ ছাপোৰ্টটো পাব। এই ৰবিৰ ছাপোৰ্টটো তাত পাব, তেওঁলোকে সেইখিনি কৰিব পাৰে। যাৰ হাতত থাকে, একো যদি বিজনেছত তেওঁ পাৰা নাইকিয়া, কোনো বিজনেছত যদি ৰবি বৃশ্চিকত থকা মানুহে এতিয়ালৈকে জীৱনত যদি একো বিজনেছত কৰিব পৰা নাই, তেওঁ এই যন্ত্ৰ পাতি অথবা ৰিয়েল ইষ্টেটত এবাৰ সোমাই চাওকচোন। ছাকচেছ হ'লে আপোনালোকে আমাক কমেণ্টত জনাব। আকৌ ইয়াৰ পিছত মই পঢ়িম এতিয়া আপোনালোকক ধনু ৰাশি। এতিয়া আমি ৰবি ধনুত থাকিব, তেতিয়া কি এফেক্ট দিয়ে চাম আমি। ৰবি যেতিয়া ধনুত থাকে, সেইটো বৃহস্পতিৰ জেগা, গতিকে ডেফিনেটলি ৰবিয়ে ভালেই দিব এছপেক্ট। ৰবি মানে পিতৃ অলপ আধ্যাত্মিক হৈ যায়, আধ্যাত্মিক হয়, দাৰ্শনিক হয়, অলপ দৈবিক জ্ঞানৰ প্ৰতি তেওঁ আকৰ্ষিত হয়, আৰু এটা মডাৰেট কেৰিয়াৰ তেওঁ মানে এনজয় কৰে, আৰু মিডিয়াম কেৰিয়াৰ এটা হয়। তেওঁ খালি দৈবিক জ্ঞান, আধ্যাত্মিক দিশ, দাৰ্শনিক এইবিলাক বস্তু বেছি লাভ কৰে। যিবোৰ বৃহস্পতিৰ গুণ, দাৰ্শনিক, দৈবিক, আধ্যাত্মিক, এইখিনি বেছি লাভ কৰে। সেইকাৰণে এই বস্তুটো মানে সেই মানুহখিনিয়ে টকা পইচাৰ প্ৰতি বৰ বেছি বা কিবা এটা কাৰণে নেম ফেমৰ কাৰণে নাই, এটা মানে তেওঁ বেলেগ দুনিয়াত থাকে, আধ্যাত্মিক দুনিয়া এটা লাভত থাকে, আৰু এটা আধ্যাত্মিক গ্ৰোথ এটা তেওঁৰ লাইফত হয়গৈ। লাষ্টত বাপেকৰ এটা আধ্যাত্মিক গ্ৰোথ হয়, পুতেকৰ কিন্তু তেনেকেই ফ'ল' কৰে। কিন্তু পুতেকৰ এটা হয় কি, তেওঁ পঢ়া শুনাত তেওঁৰ নাম কৰে, আধ্যাত্মিক জ্ঞানৰ দেউতাকৰ নিচিনা তেওঁ ৰাপ থাকিলেও পঢ়া শুনাত নাম কৰে, আৰু সন্মানীয় জীৱন এটা, ৰেপুটেবল এটা লাইফ কটায়। তেওঁ ৰেপুটেশ্যন এটা থাকে সমাজখনত, এজন মানুহ হিচাপে, বা প্ৰফেচাৰ হৈ ডাঙৰ প্ৰফেচাৰ হৈ পেলাই এজন ভাল গুণিক জ্ঞানী মানুহ হিচাপে জাতকৰ এটা নাম থাকে, যদি আপোনাৰ ধনুত ৰবি থাকে। গতিকে সেই বস্তুটো ভাল এইকাৰণেই যে এইখিনি যদিও পইচা নিদিয়ে, নেম ফেমটো তেওঁলোকক দিয়ে, মানে পঢ়া শুনাৰ যোগেদি দিয়ে ৰবি। সেইখিনিয়ে এতিয়া ৰবি যদি মকৰত থাকে, যেতিয়া ৰবি মকৰত থাকে, মকৰত সাধাৰণতে শনি শ্ল' মুভিং, ৰবিৰ শত্ৰু। কিন্তু ৰবিৰ শত্ৰু হ'লেও ইয়াতে সিমান এটা এফেক্ট নিদিয়ে, সেইকাৰণে এডভাৰ্চ এফেক্ট নিদিয়ে। তেওঁৰ জাতকৰ দেউতাকৰ এটা গ্ৰেজুৱেল গ্ৰোথ হয়, ফটককৈ তেওঁ ডাঙৰ নহয়, তেওঁ এটা গ্ৰেজুৱেল গ্ৰোথ থাকে। তেওঁৰ পিতৃৰ এটা গ্ৰেজুৱেল গ্ৰোথ থাকে, তেওঁ লাহে লাহে কেৰিয়াৰত গ্ৰোথ হৈ থাকে, একেদিনা লাহে দীঘলীয়া দিনত এটা গ্ৰোথ হয়গৈ। আৰু তেওঁ মাজে মাজে খং উঠিব পাৰে। এই জাতকৰ দেউতাকৰ মাজে মাজে কেতিয়াবা খং উঠে, কেতিয়াবা উঠে, মাজে মাজে এটা মানে বেয়া খং উঠি যাব পাৰে, তেনেকুৱা এটা গুণ থাকে। আৰু তেওঁৰ দেউতাকে ভ্ৰমণ কৰি ভাল পায়, এই ঘূৰিবলৈ অলপ ফুৰিবলৈ যাওঁ, ক'ৰবাত যাওঁ, তেওঁৰ দেউতাকে অলপ ঘূৰি ভাল পোৱা মানুহ হয়। এতিয়া জাতকো অলপ মানে অকণমান পিতৃৰ দৰেই ভ্ৰমণশীল, ভাল পায়। তেওঁ কেৰিয়াৰ তেওঁ মেচিনেৰী বা এই ভ্ৰমণ লৈ থকা কেৰিয়াৰ এটা হয়। তেওঁ জাতকৰো এই ক্ষেত্ৰতো দেখা গৈছে, মকৰ থাকিলেও জাতকৰো কেৰিয়াৰ এটা ভ্ৰমণ লৈ থকা হয়, ভ্ৰমণশীল কেৰিয়াৰ, মেচিনেৰীক লৈ থকা হয়। আৰু দেউতাকৰ যেনেকৈ গ্ৰেজুৱেল গ্ৰোথ হয়, তেনেকৈ জাতকৰো লাহে লাহে উন্নতি হয়, টাইম লাগে অলপমান। এতিয়া শনি এটা লাহে থকা গ্ৰহত আহি গৈছেতো, গতিকে শনি লাহে হৈ থাকে। গতিকে তাত ভয় খাবলগীয়া একো নাই। চেটাৰ্ণত ৰবি ইয়াত থাকিলেও আপোনাৰ গ্ৰোথটো লাহে হ'ব। এট দ্য এজ অফ 60 উইল ভাল এচিভেবল মানে গ্ৰোথ হ'ব। গতিকে ইয়াৰ পিছত আপুনি আহিব মকৰৰ পিছত কুম্ভ। ৰবি কুম্ভ, যেতিয়া ৰবি কুম্ভত থাকে, এইটো এটা ধৰকচোন
হেৰিয়ে হয়, শনিৰে ক্ষেত্ৰ হয়, কিন্তু ইয়াত দেউতাকৰ এটা গুণ থাকে, চেলেঞ্জিং চিটুৱেশ্যন, আটাইতকৈ ডাঙৰ টাফ চিটুৱেশ্যন এটাত লাইফতো তেওঁৰ বুদ্ধিমত্তাই ওলাই আহিব পাৰে। সেই চিটুৱেশ্যনটোৰ পৰা সেই গুণটো ৰবিয়ে দিয়ে দেউতাকক, সেই গুণটো চেলেঞ্জিং চিটুৱেশ্যনত ওলাই আহিব পৰা গুণটো, তেওঁৰ নিজৰ বুদ্ধি ওলোৱা গুণৰ কাৰণে তেওঁ সমাজত মানে এটা জনপ্ৰিয় হৈ যায়, তেওঁ এটা মাৰ্ক দিয়ে, তেওঁ এনেকৈ চলে। কেতিয়াবা আমি যুদ্ধৰ ক্ষেত্ৰত দেখোঁ নহয়, এটা চেলেঞ্জিং চিটুৱেশ্যন বা কেনেকৈ মানুহখিনি বচুৱাই লৈ আহে কিছুমান মানুহে লিড কৰি পেলাই, এই তেনেকুৱা চেলেঞ্জিং চিটুৱেশ্যন লিড কৰিব পৰা মানুহ হৈ যায় এই ৰবি কুম্ভত থকা জাতকৰ দেউতাক। আৰু তেওঁ অকাল্টত অলপ ইণ্টাৰেষ্ট থাকে, তেওঁৰ দেউতাক যিটো এইটো এটা ৰবি শনিত থাকে, শনি এটা অকাল্টৰ গ্ৰহ বুলি কয়, গতিকে পিতৃও এটা অকাল্টৰ প্ৰতি এটা ইণ্টাৰেষ্ট থাকে। সেইবাবে হেৰিৰো থাকে, জাতকৰো থাকে, জাতকেও পিতৃৰ দৰে পিতৃৰ গুণ থাকিব, কিন্তু জাতকে এটা সন্মান পায়, এই সমাজখনত এটা সন্মান থাকে, তেওঁ বুদ্ধিমত্তাৰ কাৰণে এটা সন্মান পায়। ইয়াতে জাতকৰ সন্মান থাকে, অকাল্টৰ প্ৰতিও ইণ্টাৰেষ্ট থাকে, আৰু পিতৃৰ দৰে যিখিনি গুণ চেলেঞ্জিং চিটুৱেশ্যনত, সেই গুণটো জাতকৰো থাকে, চেলেঞ্জিং চিটুৱেশ্যনত লিড কৰি ওলাই অহা গুণটো থাকে। সেইকাৰণে জাতকে এটা এই সমাজখনত ভাল জীৱন যাপনেই কৰে। এতিয়া ৰবি আহিব আপোনাৰ মীনলৈ। ৰবি মীনলৈ অহা মানে কি? ৰবি আকৌ বৃহস্পতিৰ ক্ষেত্ৰত পাই গ'ল। গতিকে বৃহস্পতিৰ ক্ষেত্ৰত পাৰিলে ইয়াতে মানে এটা কথা আছে, ইয়াত আকৌ বৃহস্পতিয়ে বেলেগ ধৰণে দিয়ে, তাত এতিয়া পঢ়া শুনা বা আধ্যাত্মিক কৰিলে, ইয়াত ৰবি থাকিলে জাতকৰ দেউতাক মানে গুড লুকিং হয়, সুদৰ্শন হয়, অলপ দেখিবলৈ ভাল হয়। দেউতাকো ভাল, তেওঁৰ দেউতাক ভাল থাকে, দেখিবলৈ অলপ ধুনীয়া হয়, ভাল হয়। আৰু মেইন কথা হৈছে তেওঁ সমাজত এটা সন্মানীয় স্থানত থাকে, দেউতাক এটা সন্মানীয় স্থানত থাকে। কিছুমান মানুহ থাকে নহয়, সুদৰ্শন পুৰুষ, সন্মানীয় স্থান এটাত তেওঁ আহিলে সভাগৃহী, তেনেকুৱা ৰবি যদি মীনত থাকে, তেনেকুৱা এটা সন্মানীয় স্থান থাকে। তেওঁ আৰু এটা কথা আছে, তেওঁ নিজেও কিন্তু বাপেকে সন্মানীয় স্থান থাকে, কাৰণ ৰবি যেতিয়া বৃহস্পতিত থাকিব, তেওঁ কিছুমান পঢ়া শুনা কৰি তেওঁ অলপ এটা লেভেল পাই যায়, কিন্তু পাই যোৱাৰ লগে লগে তেওঁ এটা সন্মান পায়। কিন্তু তেওঁ এতিয়াও আধ্যাত্মিকতাৰ প্ৰতি আগৰ দৰে অলপ থাকিব, বেছি নথলেও অলপ হ'লেও। আগততো দাৰ্শনিকেই হৈ যায় ধনুত থাকিলে, ইয়াত তবু আধ্যাত্মিক জ্ঞানৰ প্ৰতি এটা মানে তেওঁ ইণ্টাৰেষ্ট থাকে, পঢ়া শুনা আধ্যাত্মিক জ্ঞানৰ বিষয়ে পঢ়া শুনা চৰ্চা কৰি অলপ ভাল পোৱা হয় দেউতাক। আৰু তেওঁ জাতকো দেউতাকৰ দৰেই সন্মানীয় হয়। তেওঁ দেউতাক যেনেকুৱা সন্মান এটা মানে সমাজখনত এটা সন্মান থাকে, জাতকৰো সেই সমাজখনত এটা সন্মান থাকে। আৰু সেই সমাজত তেওঁক বহুত এটা ইনফ্লুৱেঞ্চিয়েল মানে মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ হয় জাতকৰ, মানে তেওঁ এটা ইনফ্লুৱেঞ্চিয়েল মানুহে তেওঁক নিক অফ টাইমত হেল্প কৰে। এইখিনি যদি ৰবি থাকে, ইনফ্লুৱেঞ্চিয়েল মানুহে, আপুনি ভাবিবই নোৱাৰিব যে এটা সাধাৰণ মানুহ ইয়াত বহি আছে, তেওঁৰ কিবা এটা কামৰ কাৰণে হয়তো চিফ ছেক্ৰেটাৰীয়ে ফোন কৰিছে, কি কৰিছিলে তেওঁ চিফ ছেক্ৰেটাৰীৰ লগত কিবা কামত, ভাল। তেনেকুৱা ইনফ্লুৱেঞ্চিয়েল মানুহৰ লগত তেওঁ সংযোগ থাকে, আৰু সেই সংযোগৰ যোগেদি তেওঁ সমাজখনৰ বিভিন্ন কামত মাজে মাজে উপকৃত হয়। এইখিনি হ'ল মেইন। এতিয়া আমি 12টা ৰাশিত ৰবি থাকিলে কেনেকৈ আপোনাৰ এফেক্ট হ'ল মই ক'লোঁ। আপোনালোকে এতিয়া নিজৰ পুষ্টিখন উলিয়াই এই এফেক্টখিনি আপোনাৰ মিলিছে নে নাই, সেইখিনি আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে দুবাৰমান ভালকৈ পঢ়িব, শুনি বুজি ল'ব, আৰু যদি কিবা অসুবিধা পায় কেতিয়াও আমাক কমেণ্টত জনাব, আমি তাৰে পুৰা এনচাৰ দিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ এই মাত্ৰ মই সামৰিলোঁ।